ঠাণ্ডা বতৰত বাৰু ঘুগুনি আৰু ৰুটি খাই কোনে কোনে ভাল পায়। মই হ'লে খুবেই ভাল পাওঁ। যিহেতু বৰষুণ পৰি আছিলে, বতৰো ঠাণ্ডা, ভাবিলোঁ আজি ঘুগুনিকে বনাওঁ। ঘুগুনিটো সকলোৱে ৰান্ধিব জানেই, মইনো কেনেকৈ ৰান্ধোঁ আজি আপোনালোকক তাকে দেখুৱাম। তাৰ কাৰণে এয়া মই মটৰ তিয়াই ৰাখিছিলোঁ ৰাতিয়ে মটৰখিনি তিয়াই ৰখাৰ পিছত ৰাতিপুৱা এতিয়া ভালদৰে ধুই ল'লোঁ আৰু এতিয়া মটৰখিনি মই এটা কুকাৰত দি দিলোঁ আৰু জোখমতে অকণমান পানী দিলোঁ। লগতে সোৱাদ অনুসৰি অকণমান নিমখ দিছোঁ আৰু অকণমান হালধি দি দিছোঁ। এতিয়া এইখিনি ঢাকন দি পেলাই মই 2টা চিটি দি বইল কৰি ল'ম। আনফালে গেছত কেৰাহীখন পাতি মই তেল দি দিছোঁ। তেল যেতিয়া গৰম হৈছে, এতিয়া মই এটা আলু এনেদৰে অকণমান সৰু সৰু টুকুৰাকৈ কাটি লৈছোঁ। প্ৰথমতে আলু কেইপিচ মই ফ্ৰাই কৰি ল'ম। এতিয়া আলু কেইপিচ দিয়াৰ পিছত মই অকণমান নিমখ আৰু হালধি দি দিছোঁ। এতিয়া আলু কেইপিচ অকণমান কালাৰটো চেঞ্জ হোৱালৈকে ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। চাওক, মোৰ আলু কেইপিচ ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই তেলৰ পৰা আলু কেইপিচ কাঢ়ি লৈছোঁ। এতিয়া সেই ৰৈ যোৱা তেলতে দি দিছোঁ অকণমান চেনি। চেনিটো দিলে সোৱাদটো খুবেই ভাল হয়, সেইকাৰণে অকণমান চেনি দিছোঁ। তাত মই 3টা শুকান জলকীয়া দিলোঁ আৰু মিহিকৈ কাটি লোৱা এটা পিঁয়াজ দিলোঁ। লগতে এচামুচ আদা নহৰু পেষ্ট দিছোঁ আৰু এতিয়া গোটেইখিনি মই কেঁচা গোন্ধ যোৱালৈকে ধুনীয়াকৈ ভাজি ল'লোঁ। এতিয়া ইয়াত মই দিছোঁ শুকান মছলা, হালধি গুড়ি আৰু জলকীয়া গুড়ি। হালধি আৰু জলকীয়া গুড়িখিনি দি ভালদৰে এবাৰ মিক্স কৰি লোৱাৰ পিছত এতিয়া ইয়াত মই দি দিছোঁ এটা বিলাহী। বিলাহীটো মই মিহিকৈ কাটি দিছোঁ আৰু এতিয়া বিলাহীটো গলি যোৱালৈকে এইখিনি আমি কিছু সময় ভাজি থাকিম। যেতিয়া বিলাহীখিনি গলি গৈছে এতিয়া মই ইয়াত ব্যৱহাৰ কৰিম অকণমান জিৰা গুড়া, অকণমান ধনিয়া গুড়া আৰু অকণমান গৰম মছলা। এতিয়া গোটেইখিনি মছলা ভালদৰে এবাৰ মিক্স কৰি ল'ম। এয়া চাওক, মছলাখিনি ভালদৰে যেতিয়া মিক্স হৈ গৈছে, এতিয়া ইয়াত মই দি দিম ফ্ৰাই কৰি ৰখা আলু কেইপিচ। আলু কেইপিচ দি মই পিঁয়াজ আৰু মছলাখিনিৰ লগত ভালদৰে অকণমান সময় লৰাই ভাজি লৈছোঁ। ঘুগুনি খাই ভাল পোৱাসকলে ভিডিঅ'টো চোৱাৰ পিছত ধুনীয়া কমেণ্ট এটা কৰিব দেই। আৰু আনফালে কুকাৰৰ প্ৰেছাৰটো গ'ল, ঢাকনিখন আঁতৰাই চাইছোঁ। চাওক, মটৰখিনিও ধুনীয়াকৈ সিজি গৈছে আৰু এটা মই পিটিকি দেখুৱাই দিছোঁ। চাওকচোন কিমান ধুনীয়াকৈ বইল হৈ গৈছে। এতিয়া মই ইয়াত দি দিম বইল কৰি ৰখা মটৰখিনি। মটৰখিনি দিয়াৰ পিছত মই মছলাখিনিৰ লগত ভালদৰে এবাৰ মিক্স কৰি লৈছোঁ। এতিয়া মই এইখিনি ঢাকন দি কিছু সময়ৰ কাৰণে উতলিব দিম। এইখিনি চাওক, ধুনীয়াকৈ কিছু সময় উতলাই লোৱাৰ পিছত এইখিনি এনেধৰণৰ ধুনীয়া এটা জোখত আহি গৈছে। এনেকুৱাতে আপোনালোকে ইয়াত ধনিয়া পাত ব্যৱহাৰ কৰিব পাৰে। মোৰ তাত যিহেতু নাছিলে, সেইকাৰণে মই ব্যৱহাৰ কৰা নাই। কিছু সময় উতলাই লোৱাৰ পিছত ধুনীয়া এটা জোখত আহি গৈছে। এনেকুৱাতে এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম আৰু এয়া মোৰ ঘুগুনি ৰেডি হৈ গ'ল। আপোনালোকে বাৰু ঘুগুনি কেনেকৈ বনায়? মই হ'লে এনেকৈয়ে ৰান্ধিলোঁ আৰু আজি আপোনালোকৰ লগত তাকে শ্বেয়াৰ কৰিলোঁ। আৰু শেষত এয়া আপোনালোকক পৰিৱেশন কৰি দেখুৱাইছোঁ। লগত 2খন ৰুটি আৰু এয়া ঘুগুনি, ওপৰত অকণমান পিঁয়াজ কাটি দিছোঁ আৰু লগত অকণমান পিঁয়াজ লৈছোঁ আৰু এয়া মোৰ ঘুগুনি ৰেডি। শেষত মোৰ আজি ঘুগুনি ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম নতুন এটা ৰেচিপি ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।